আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে এবাৰ 5জন যাব পাৰিব তেওঁলোকে সিলেকশন পাইছে এটো আবু ধাবিত হ'ব আৰু ইন দ্য কামিং 2 years আমাৰ হোম টিম আমাৰ নৰ্থ ইষ্ট টিম গুটে MMA ইণ্ডিয়া ডমিনেট কৰিব এছিয়ান চেম্পিয়নশ্বিপ হ'ব জুলাইত লাহোৰ পাকিস্তানত হ'ব আমাৰ দুজন আমাৰ অসমৰ পৰা তেওঁলোকক সিলেকশন পাইছে নমস্কাৰ গুগল স্পোর্টস শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে ইউনাইটেড আসাম মিক্স মাৰ্শাল আৰ্টছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক তেখেত সকলোৰে পৰিচিত তেখেত হ'ল আকাশ মেথিউ শেহতীয়াভাৱে ছত্তীশগড়ৰ বলবীৰ সিং ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে সপ্তম সংখ্যক MMA নেশ্যনেল চেম্পিয়নশ্বিপ আৰু সেই নেশ্যনেল চেম্পিয়নশ্বিপত অসমে 16টাকৈ পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই দলটোৰ নেতৃত্বত আছিলে এগৰাকী আকাশ মেথিউ ডাঙৰীয়া মই তেখেতৰ পৰা জানিম এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সম্পূৰ্ণ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল জানিব বিচাৰিম তেখেতৰ পৰা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে ছত্তীশগড়ক অসমৰ বিজয় ধৰাবলৈ সক্ষম হ'ল কি ক'ব এই মুহূৰ্তত গোগো স্পোর্টস নৰ্থ ইষ্ট নিউজ চেনেলৰ যোগেদি সকলোকে মই নমস্কাৰ জনাইছোঁ এবাৰ আমাৰ অসমৰ পৰা 33 খেলুৱে 7th MMA ইণ্ডিয়া অফিচিয়েল নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে এইটো ছত্তীশগড় ৰায়পুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈছিলে এইটো চেম্পিয়নশ্বিপত এবাৰ 7 গোল্ড 5 সিলভাৰ আৰু 4 ব্ৰাউঞ্জ পাবলৈ সক্ষম হৈছে আৰু অসমৰ পৰা 33জন খেলুৱৈ গৈছিলে হয় 33 এথলিটছ আৰু 3টা কোচেছ আমাৰ অসমৰ পৰা কোচ কোন আছিল প্ৰকাম্যা গগৈ বিকি দাস আৰু অমিত কুমাৰ সাহা এই 3টা কোচ টিমৰ লগত আছিলে আৰু যোৱাৰ পূৰ্বে অসম দলটোক কিদৰে আপোনালোকে প্ৰস্তুতি মানে সাজু কৰিছিলে এই প্ৰতিযোগিতাৰ বাবে টিমটো আমাৰ 1 month আগতে আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে গুৱাহাটীতে around 100 এথলিটছে পাৰ্টিচিপেট কৰিছিলে তাৰ পৰা টপ এথলিটছক আমি সেলেক্ট কৰিছিলোঁ নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে আৰু এবাৰ নেশ্যনেল চেম্পিয়নশ্বিপৰ এটা ৱেইট কেটেগৰীত অকলে 2জন এথলিটকে সেলেক্ট কৰিছে সেইকাৰণে আমাৰ এবাৰ 33 হৈছে নহ'লে 40+ ক্ৰছ হ'ব লাগিছিলে আমি টপ এথলিটছক আমি সেলেক্ট কৰিলোঁ তাৰপিছত তেওঁলোকক আমি নিজৰ ক্লাবৰ তেওঁলোকে ট্ৰেইনিং দিছিলে কোচ আছে আমাৰ এবাৰ আপাৰ আসামৰ পৰা আছে লোৱাৰ আসামৰ পৰা বিভিন্ন জিলাৰ পৰা আমাৰ এথলিটছ আছে অকলে গুৱাহাটীত নহয় যেহেতু আপুনিও গৈছিলে দলটোৰ লগত আপুনি দলৰ নেতৃত্ব প্ৰদান কৰিছিলে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে ব্যক্তিগতভাৱে আপোনাৰ এবাৰ বহুত ভাল চেম্পিয়নশ্বিপ হৈছিলে বহুত চিষ্টেমেটিক আছিলে আমাৰ এবাৰ এথলিটছক 3 star 4 star হোটেলত একমোডেশ্যন দিছে আৰু ফুড টপ কোৱালিটি আছিলে সব ডিসিপ্লিন সিস্টেমেটিক আমি এটা ইন্টাৰনেশ্যনেল লেভেল চেম্পিয়নশ্বিপ আমি ফলো কৰিবলৈ ট্ৰাই কৰিছে এবাৰ MMA ইণ্ডিয়া ফেডাৰেশ্যনে আৰু আপুনি বেষ্ট আপোনাৰ অফিচিয়েল হিচাপে আপুনি সন্মানিত হৈছে হয় এবাৰ MMA ইণ্ডিয়া ফেডাৰেশ্যন এভৰি ইয়াৰ এটা মেডেল এৱাৰ্ড চেৰিমনি অৰ্গেনাইজ কৰে এবাৰ জেনাৰেল সেক্ৰেটাৰী এক্সেলেন্স এৱাৰ্ড মোৰ বেষ্ট MMA ইণ্ডিয়া অফিচিয়েল অফ দি ইয়াৰ এৱাৰ্ড মই পাবলৈ সক্ষম হৈছে আৰু মেডেল টেলি ফালৰ পৰা যদি চাবলৈ যোৱা যায় অসম এবাৰ 7ম স্থানত আছিলে মানে 7th পজিশ্যনত আছিলে এবাৰ হয় এবাৰ 7th পজিশ্যনত আছে আমাৰ অসম টিম লাষ্ট টাইম 5th পজিশ্যনত আছিলোঁ এবাৰ কম্পিটিশ্যন আৰু বেছি হৈ গৈছে 600+ এথলিটছ আহিছে 26 ষ্টেটছৰ পৰা আৰু ইণ্ডিয়াৰ এতিয়া ক'বলৈ হ'লে একদম মিন্স টাফ কম্পিটিশ্যন আছিলে আৰু প্ৰথমত কোন আছিলে ফাৰ্ষ্ট পজিশ্যনত আছিলে মহাৰাষ্ট্ৰ টিম তেওঁলোকে 16 গোল্ড
আৰু যোৱাবাৰ আপোনালোকৰ 4টা গ'ল আছিলে লাষ্ট টাইম 4টা গ'ল্ড আছিলে এবাৰ 7 গ'ল্ড পাবলৈ সক্ষম হৈছে আমি যিহেতু 26খন ষ্টেটৰ আহিছিলে খেলুৱৈ গতিকে কিমান টাফ আছিলে গোটেই গেমটো কিছুমান কেটেগৰীত স্পেচিয়েলি জুনিয়ৰ ছিনিয়ৰ কেটেগৰীত এটা কেটেগৰীত 16+ এথলিটছ আছিলে এটা ফাইনেললৈকে 3-4 মেচেছ বাউটছ খেলিব লাগে এইকাৰণে বহুত টাফ আছিলে কিবা ফাৰ্ষ্ট বাউটত কিবা ইঞ্জুৰি হ'লে এইটো ইঞ্জুৰি লৈ ফাইনেললৈকে খেলিব লাগিব সেইকাৰণে আমাৰ জুনিয়ৰ ছিনিয়ৰ কেটেগৰীত এবাৰ জুনিয়ৰ ছিনিয়ৰ কেটেগৰী আছে আৰু ছেমিকণ্ডা কেটেগৰী আছে জুনিয়ৰ ছিনিয়ৰ কেটেগৰী দুজন আমাৰ অসমৰ পৰা ছিলেকশ্যন পাইছে এজন চিলভাৰ আৰু এজন ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু যিমান সংখ্যক আপোনালোকে মেডেল পাম বুলি ভাবিছিলে সিমান আপোনালোকে পালে নাই নে আপোনালোকে তাতকৈ বেছি আশা কৰিছিলে আমি এবাৰ একচুৱেলি আমি অলৰেডি জানিছিলোঁ মানে এইটো কম্পিটিশ্যন বহুত টাফ হ'ব বুলি আমি ইমান 7 গ'ল্ড মেডেল পাম বুলি আমি ভাবা নাছিলোঁ কিন্তু এবাৰ পাৰফৰ্মেঞ্চ বহুত ভাল হৈছে আমাৰ অসম টীমৰ আৰু যিসকলে গ'ল্ড মেডেল পাইছে আৰু চিলভাৰ মেডেল পাইছে তেখেতসকলে এছিয়ান আৰু ৱৰ্ল্ডলৈ চিলেকশ্যন লাভ কৰিব গতিকে এই সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ ইয়াতে থাকিব ক্ৰাইটেৰিয়া আমাৰ এতিয়া জুনিয়ৰ ছিনিয়ৰ কেটেগৰীত এছিয়ান চেম্পিয়নশ্বিপ আছে এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ইউথৰ ছেপাৰেটকৈ তেওঁলোকে অৰ্গেনাইজ কৰে তো এছিয়ান চেম্পিয়নশ্বিপ হ'ব জুলাইত লাহোৰ পাকিস্তানত হ'ব আমাৰ দুজন আমাৰ অসমৰ পৰা তেওঁলোকক ছিলেকশ্যন পাইছে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে এবাৰ 5জন যাব পাৰিব তেওঁলোকে ছিলেকশ্যন পাইছে এইটো আবুধাবিতো হ'ব আগষ্টত ইউথ ৱৰ্ল্ড MMA চেম্পিয়নশ্বিপ যোৱাৰ আগতে অসমৰ খেলুৱৈসকলক কেনেকুৱা ধৰণে আপোনালোকে সাজু কৰি তুলিব প্ৰস্তুতি কেনেদৰে কৰিব ৰেডি কেনেকৈ কৰিব অসমৰ খেলুৱৈসকলক যোনে ছিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে আমি স্পেচিয়েল এটা ট্ৰেইনিং কেম্প অৰ্গেনাইজ কৰিম বেলেগ এডভান্স ট্ৰেইনিঙৰ কাৰণে আমি বাহিৰত আমি তেওঁলোকক চেণ্ড কৰিম নহ'লে এটা তেওঁলোকৰ কাৰণে ট্ৰেইনাৰ আমি ইয়াত লৈ আনি ট্ৰেইনিং দিম বুলি আমি ডিচিশ্যন লৈছোঁ আৰু লাষ্ট টাইম ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে আমাৰ অসমৰ পৰা এজনে ছিলেকশ্যন পাইছিলে এবাৰ এতিয়া ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে 5জন ছিলেকশ্যন পাইছে হয় আমাৰ অসমত এইটো অসম আৰু নৰ্থ ইষ্টত MMA বহুত ডেভেলপ হৈ আছে আৰু ইন দ্য কামিং 2 years আমাৰ অসম টীম আমাৰ নৰ্থ ইষ্ট টীম গোটেই MMA ইণ্ডিয়াত ডমিনেট কৰিব এইটো আশা কৰোঁ আমি যিহেতু আপোনালোকৰ এখন অফিচিয়েল টুৰ্ণামেণ্ট আছিলে গতিকে সেই যিসকলে ধৰি লওক MMA কৰিব বিচাৰিব তেখেতসকলৰ জানিবৰ কাৰণে মই সুধিছোঁ কথাটো যে কেনেকুৱা ধৰণৰ নীতি নিয়মৰ মাজেৰে গোটেই মানে খেলখন অনুষ্ঠিত হয় ইয়াতে মানে কেইমিনিট দিয়ে ধৰি লওক কেনেকুৱা ধৰণৰ নীতি নিয়ম থাকে এতিয়া আমাৰ নেশ্যনেল ফেডাৰেশ্যন MMA ইণ্ডিয়া ফেডাৰেশ্যনত এতিয়া আমি আমাৰ ইউথ কেটেগৰীৰ কাৰণে ছেপাৰেট এটা ইভেণ্ট আছে তাৰপিছত যোন বিগিনাৰ্ছ আছে তেওঁলোকৰ কাৰণে ছেমিকণ্ডা কেটেগৰী আছে ছেমিকণ্ডা কেটেগৰীত ফেচ পাঞ্চ এলাউ কৰা নাই আৰু ইউথ কেটেগৰী ছেফ গেম হয় ফেচ পাঞ্চ এলাউ কৰা নাই আণ্ডাৰ 18 তো ছেফ কম্বেট গেম হয় আৰু above 18 under 21 এটা কেটেগৰী আছে জুনিয়ৰ কেটেগৰী আৰু above 21 ছিনিয়ৰ কেটেগৰী এইটো কেটেগৰীত ফেচ কণ্ডাক্ট আছে তো এনেকৈ 4টা কেটেগৰী আছে আৰু youth category youth D1 12 years or taller 8 years and above then youth C 12 and 13 years 12-13 years out 3 minute or at around over or youth D1 not D1 D2 ase 8 to 9 10 to 11 A2 category 2 minute 1 round tabse youth B ase youth B category 4 minutes 1 round or youth A category is 16-17 to 2 minute 3 round baki junior or senior category amateur MMA rules sort of solai to 3 minutes 3 round over যেহেতু আপোনালোকে 16টাকৈ মেডেল জয় কৰিবলৈ সক্ষম হ'ল গতিকে খেলুৱৈসকলৰ আৰতো কিছুমান মানুহ থাকে যেনেকৈ প্ৰশিক্ষক থাকে আপোনালোক থাকে ক্ৰীড়া সংগঠক লগতে থাকে অভিভাৱকসকল থাকে গতিকে আমাৰ গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা জৰিয়তে আপোনালোকে কি কিবা ধৰণৰ আপুনি মেছেজ দিব বিচাৰিব নেকি খেলুৱৈ বা অভিভাৱকসকলক
এইটো চেম্পিয়নশ্বিপৰ কাৰণে সব এথলিটছে বহুত কষ্ট কৰিছে 1 মান্থৰ প্ৰিপাৰেশ্যন কৰিছে লগতে তেওঁলোকৰ গাৰ্ডিয়ানছৰ পৰা প্ৰিপাৰেশ্যনৰ টাইমতো চেম্পিয়নশ্বিপৰ কাৰণেও বহুত তেওঁলোকৰ পৰা ছাপোৰ্ট আমি পাইছোঁ আৰু ইমান ইউথ এথলিটছ আমাৰ চেম্পিয়নশ্বিপত বহুত হাইয়েষ্ট নম্বৰ ইউথ এথলিটছ আছিলে তো তেওঁলোকৰ পেৰেণ্টছে তেওঁলোকক বহুত ছাপোৰ্ট কৰিছে এইটো তেওঁলোকক মই ছাপোৰ্ট কৰাৰ কাৰণে আমি এবাৰ ইমানখিনি মেডেল পাবলৈ সক্ষম হৈছে এইকাৰণে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ আৰু আহি থকা দিনতো আপোনালোকে আমাক ছাপোৰ্ট কৰিব তেতিয়া আমি আৰু আগবাঢ়ি যাব পাৰিম এইটো মই আশা কৰোঁ আমি আশা কৰিম যে সেই আশা নিশ্চয় পূৰ্ণ হওক আৰু লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ Thank you Gogo Sports Northeast Channel for supporting and being with us, supporting us all this time. Thank you. নিশ্চয়কৈ এয়া আছিল ইউনাইটেড আছাম মিক্স মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক আকাশ মিথু ডাঙৰীয়া তেখেতে জনালে 7ম সংখ্যক MMA নেশ্যনেল চেম্পিয়নশ্বিপৰ অভিজ্ঞতাৰ বিষয়ে আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া অনাগত সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ চেনেল ধন্যবাদ